কিয় নিলিপ্ত অখিল গগৈ ডাঙৰীয়া আপুনি এই কৃষকসকলৰ প্ৰতি এই শিৱসাগৰ জিলাৰ অন্তৰ্গত এই কৃষকসকলৰ প্ৰতি আপোনাৰ দায়বদ্ধতা নাই নেকি আপুনি যদি ইয়াৰ পিছতো নীৰৱতা অৱলম্বন কৰে আপোনাৰ সততা আপোনাৰ দায়বদ্ধতাৰ সন্মুখত কিন্তু বৃহৎ প্ৰশ্নবোধকতাৰ সৃষ্টি হ'ব নমস্কাৰ প্ৰিয় দৰ্শকসকল চাবলৈ আৰম্ভ কৰিছে আসাম লাইভ 7 আৰু ষ্টুডিঅ'ত মই বিকাশ প্ৰিয় দৰ্শকসকল অসম কপুৱা অসম কৃষি বিভাগৰ যি 567 কোটি 41,46,46,000 টকা যি ভয়াবহ কেলেংকাৰী এই কেলেংকাৰীয়ে ৰাজহাড় ভাঙি দিছিল অসমৰ কৃষকসকলৰ মেৰুদণ্ড বেকা কৰি পেলাইছিল আৰু এই ভয়াবহ কেলেংকাৰী সংগঠিত হৈছিল বিজেপি চৰকাৰৰ দিনতে এই যি কেলেংকাৰী এই যি ভয়াবহ দুৰ্নীতি অকল্পনীয় দুৰ্নীতি কৃষি প্ৰধান ৰাজ্য হিচাপে অসমত কৃষকসকলক মাধমাৰ হুধুৱা যি দুৰ্নীতি যি অনিয়ম সংগঠিত হৈছিল এই অনিয়ম পোহৰলৈ আনিছিল আমগুৰি নৱনিৰ্মাণ সমিতিৰ সভাপতি দিগন্ত শইকীয়াদেৱে আৰটিআই তথ্যত উন্মোচিত হৈছিল এই ভয়াবহ কেলেংকাৰী আৰু ইয়াৰ তদন্ত প্ৰক্ৰিয়াই যেন কিছু গতি লৈছে আৰু আজি আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে আমগুৰি নৱনিৰ্মাণ সমিতিৰ সভাপতি দিগন্ত শইকীয়াদেৱ আপোনাক স্বাগতম জনাইছো শইকীয়াদেৱ এক দীঘলীয়া সংগ্ৰামৰ অন্তত যেন অসমৰ প্ৰকৃত কৃষকসকলে ন্যায় পোৱাৰ দিশত আগবাঢ়িছে এক নিৰবিচ্ছিন্ন সংগ্ৰাম আপুনি কৰিলে অসমৰ প্ৰকৃত কৃষকসকলৰ স্বাৰ্থত আৰু আজি এটা গতি লোৱা যেন দেখা পাইছো কিমান আশাবাদী ই প্ৰকৃত গতি নে জনসাধাৰণৰ আবেগ অৰ্জনেৰে অনাগত পঞ্চায়ত নিৰ্বাচনত ভোট বুটলাৰ ই এটা কৌশল নে প্ৰকৃতাৰ্থত দুৰ্নীতিৰ বিৰুদ্ধে বিজেপি চৰকাৰৰ শূন্য সহনশীলতা এইটো সব চৰকাৰে এইটো নিজা কৰো বুলি কোৱা নাই কাৰণ 2022 চনতে হাইকোৰ্টৰ অৰ্ডাৰ আছিলে এতিয়া আমি পুনৰ 2 নম্বৰবাৰ যেতিয়া মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ত দ্বাৰস্থ হলো পিএল দাখিল কৰিলো তাৰ পাছত যেতিয়া মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে যেতিয়া কন্টেম্প কেছ কৰিবৰ কাৰণে নিৰ্দেশ দিছে তাৰ পিছতহে অসম চৰকাৰ ভাৰতবৰ্ষ কেন্দ্ৰীয় চৰকাৰ এখন চিবিআই অভিযোগ দাখিল কৰিলো চিবিআই আমালৈ এখন পত্ৰ প্ৰেৰণ কৰিছিলে চাব চিবিআই এইটো উল্লেখ কৰিছে যে আমগুৰি থানাত আমাৰ যিটো গোচৰ আছিলে এই গোচৰটোৰ ইয়াত ৰেজিষ্টাৰ হোৱাৰ কাৰণে তেওঁলোকে ডাবল গোচৰ একেটা মেটাৰত দুটা গোচৰ পঞ্জীয়ন কৰিব নোৱাৰো বুলি লেটাৰ দিছে চিবিআই গুৱাহাটী ব্ৰাঞ্চে কিন্তু এতিয়া আমগুৰি থানাৰ কেছটো ডিছপ'জ হ'ল মূলতে চিবিআই ভূমিকা কি হ'ব এতিয়া চিবিআই ভূমিকা কি হ'ব আৰু দ্বিতীয়তে অসম চৰকাৰ তদন্তকাৰী সংস্থা ভিজিলেন্স এণ্টি কৰাপশ্যন হওক আপোনাৰ CM ভিজিলেন্স হওক এইসকলৰ ভূমিকাটো মই সমালোচনা কৰিবলৈ মন নাই কাৰণ এওঁলোকৰ হাত ভৰি বন্ধা মই বিষয়াসকলৰ সমালোচনা এই কাৰণে নকওঁ ৰাজনৈতিক নেতাৰ এওঁলোকৰ হাত ভৰি বান্ধি থৈছে কিন্তু কেন্দ্ৰীয় চৰকাৰৰ এই চিবিআই এই পত্ৰত কি গম পোৱা হৈছে গোটেই বিষয়টো বগীয়াবগী হৈ আছে ৰাজ্য চৰকাৰে দিব কেন্দ্ৰীয় চৰকাৰে বগীয়া কেন্দ্ৰীয় চৰকাৰে ক'ব ৰাজ্য চৰকাৰ বগীয়া এতিয়া শেষত গৈ মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে যেতিয়া কণ্টেম্প কেছ কৰিবলৈ নিৰ্দেশ দিছে তাৰ হেঁচাত আৰু আচৰিত কথা দেশৰ মহামান্য ৰাষ্ট্ৰপতি মহোদয়ে নিৰ্দেশ দিছিলে যে কৰাপশ্যন এইখিনি আপোনাৰ তদন্ত কৰিবৰ কাৰণে আমালৈ লেটাৰ প্ৰেৰণ কৰিছিলে বা অসম চৰকাৰ মুখ্য সচিবক পত্ৰ প্ৰেৰণ কৰিছিলে আমালৈও কপি প্ৰেৰণ কৰিছিলে আৰু আমি অভিযোগ দাখিল কৰিছিলোঁ ৰাষ্ট্ৰপতি সচিবালয়ৰ পৰা যেতিয়া পত্ৰ প্ৰেৰণৰ পিছত আজি পৰ্যন্ত ভেকু ভাওনা এখন নাটক আৰু 1 কোটি 2 কোটি নহয় 567 কোটি কেলেংকাৰীটো যেতিয়া এখন নাটক কৰিছে আৰু অসম চৰকাৰ আপুনি সদিচ্ছা আছে বুলি কি বুলি ক'ব 550 কোটি টকা যেতিয়া এখন ৰাজ্যত কেলেংকাৰী হয় তাততো অসম কৃষি প্ৰধান ৰাজ্য এইটো কৃষকসকলৰ ৰাজহাড় বেকা কৰি পেলাইছে আৰু আপুনি দিয়া এই আৰটিআই তথ্য ভিত্তিক 33খন জিলাত আজি শিৱসাগৰত ইয়াত উল্লেখ আছে ইয়াত ভুৱা কৃষক আছে 6,952 জন 6,952 আৰু টোটেল ৰিফাণ্ডেবল মানে ৰিফাণ্ড কৰিব লাগে টকা প্ৰায় 7,93,42,000 টকা তাৰে 98 জনে 98 জনে ৰিটাৰ্ণ কৰিছে ইয়াৰ ভিতৰত ৰিফাণ্ড কৰিছে 7,92,000 আৰু যদি পাৰ্চেণ্টেজ হিচাপত চাই 1% হে ৰিটাৰ্ণ কৰিছে শিৱসাগৰ জিলাখনত এটা চৰকাৰৰ ভূমিকা 99% ৰিটাৰ্ণ কৰা কেলেংকাৰী ফাটি হৈছিল 2020 চনত যেতিয়া কোভিড পিৰিয়ড হৈছিল
তেতিয়া কেলেংকাৰী আমি ফাদিল কৰিছিলোঁ আৰু এতিয়া আপুনি এই 1% চৰকাৰ ভূমিকা চাওক চৰকাৰ সদিচ্ছা চাওক সেই পত্ৰখনে চৰকাৰ সদিচ্ছা প্ৰকাশ কৰিছে তাতকৈ আচৰিত কথা এই বিৰোধী দলে যেন পঞ্চায়ত নিৰ্বাচনত মিততাক লৈ হুলস্থুল কৰিছে মেলে মিটেঙে খোৱা কামোৰ লাগিছে এওঁলোকে হাত পুৰুষতো চৰকাৰ গঠন কৰিব নোৱাৰে এওঁলোকে বিজেপি বদনাম গাই যেতিয়া বিজেপি ধোৱা তুলসী পাত নহয় বাৰু মই স্পীকাৰ নহয় বিজেপি দলৰ কিন্তু এতিয়া বিৰোধী দলৰ ভূমিকা কথা কৈছোঁ এইখন এইটো এছেম্বলি ৰিপৰ্টটো 567 কোটি কেলেংকাৰীটো কেগেত দাখিল কৰিছিলে যদি অসম চৰকাৰ ঠিক আছে তদন্তকাৰী সংস্থা তদন্ত নকৰে অসম চৰকাৰৰ পাৱাৰ থাকে কিন্তু বিধানসভাতো বিৰোধী দলৰ বিধায়কসকল আছিলে বিৰোধী দলৰ বিধায়কসকল ক'ত হৈ আছিল মুকলি প্ৰশ্ন আৰু এওঁলোকে পঞ্চায়ত নিৰ্বাচনত মিততাক লৈ হুলস্থুল কিন্তু অসমৰ কৃষি বিভাগৰ ৰাজহাড় যিটো ভাঙি পেলাইছিলে অসমৰ ইতিহাসত এটা সৰ্ববৃহৎ কেলেংকাৰী সুনীল যেতিয়া কেলেংকাৰী আছিলে সেইটোতো গাত দিলে এইটোতো ভয়ংকৰ কেলেংকাৰী কেন্দ্ৰীয় চৰকাৰৰ 100% কেন্দ্ৰীয় চৰকাৰ পুঁজিয়ে এই আঁচনি ৰূপায়ণ কৰিছিলে এই বিৰোধী দলৰ বিধায়কসকলে কি কৰিছে তেওঁলোকে গম নাপায় ন এইটোতো এছেম্বলি ৰিপৰ্ট এইটো ইয়াত উল্লেখ কৰিছে এওঁলোকে আপুনি চাব এতিয়া টিভি বা সংবাদ মাধ্যম বা আপুনি মোবাইল একোটা খুলিব নোৱাৰে অকল মিততাক লৈ হুলস্থুল এওঁলোকে অসমৰ কৃষকৰ কি পাইছে কোনে কি পাইছে কি নাই পোৱা পঞ্চায়তত কি পাইছে কি নাই পোৱা তেওঁলোকৰ সেইবোৰ লৈ নহয় খালি মিততাক লৈ হুলস্থুল আৰু এওঁলোকে হাত পুৰুষতো চৰকাৰ গঠন কৰিব নোৱাৰে এতিয়া এওঁলোকৰ যিটো চৰিত্ৰ আমি দেখা পোৱা হৈছে আৰু বিশেষকৈ শিৱসাগৰ জিলাখনত বিৰোধীৰ বিধায়ক হিচাপে আছে অখিল গগৈ আজি চাওক ইয়াত ৬৯৫২জন ভুৱা কৃষক ৭,93,42,000 টকা তাৰে 98 জনে ৰিটাৰ্ণ কৰিছে 7,92,000 টকা তাৰপিছত ইয়াৰ 1%হে ৰিটাৰ্ণ কৰিছে 99% ৰিটাৰ্ণ এজন বিৰোধীৰ বিধায়ক হিচাপে অখিল গগৈ এই ক্ষেত্ৰত যি তৎপৰতা ল'ব লাগিছিলে সেই তৎপৰতা কিন্তু দেখা পোৱা নাই আমি একো দেখা নাই আৰু আপুনি আচৰিত খাব তেওঁ বিধানসভাত প্ৰতিটো কথাটা সৰব হৈ থাকে কিন্তু এনে এটা বৃহৎ কেলেংকাৰী সংঘটিত হৈছে আৰু যিটো কেলেংকাৰী বোলে তেওঁ গম নাপায় সেইটো নহয় এইটো এছেম্বলি ৰিপৰ্ট বিধানসভাত দাখিল কৰিছে কেগে কিন্তু নীৰৱ ভূমিকা আৰু বিধানসভাতো বহুত বিৰোধী দলৰ বহুত বিধায়ক আছে কোনো এজন বিধায়কৰ মাত নাই আচলতে এইসকলে এই চৰকাৰখনৰ কাৰোবাৰ কোনোবা নেতা বা কোনোবা মন্ত্ৰী জাপত সোমাই আছে মোৰ সন্দেহ হৈছে বিধায়কসকল বিৰোধী দলৰ কথা কৈ আছো দেই আৰু অকল ইটো দলে সিটো দলক সমালোচনাত থাকে কিন্তু অসমৰ যিটো অৰ্থনৈতিক ব্যৱস্থা এইটো লৈ তেওঁলোক চিন্তিত নহয় কিন্তু এওঁলোক নেতা হয় সংবাদ মাধ্যমৰ আগত প্ৰেছ ক্লাব প্ৰেছ মিট এইবিলাকৰ নেতা কিন্তু গাঁৱে ভূঞে যিখিনি অসমৰ সমস্যা সেইসকলক লৈ নেতা নহয় আপুনি প্ৰেছ মিটত নেতা হয় সংবাদ মাধ্যম যদি ক'ৰবাত দেখা যায় তেতিয়া তেওঁলোকৰ লিডাৰশ্বিপটো দেখুৱায় কিন্তু অসমৰ যিখিনি সমস্যা সেইখিনি ক্ষেত্ৰত তেওঁলোক লিডাৰ নহয় প্ৰিয় দৰ্শকসকল অতি লক্ষণীয় বিষয় যে আপোনালোকে লক্ষ্য কৰিব 33খন জিলাত টোটেল ভুৱা কৃষক 8,44,672 জন 8,44,672 জন ভুৱা কৃষক 8 লাখ মানে 8.5 লাখ পুনৰ কওঁ 567,41,46,46,000 টকা ভুৱা কৃষকে লাভ কৰিছে মানে কৌশলগতভাৱে এওঁলোকৰ একাউণ্টলৈ ট্ৰেন্সফাৰ কৰা হৈছে তাৰ ভিতৰত ৰিটাৰ্ণ কৰিছে মাত্ৰ 2,233 জনে 2,233 জনে ৰিটাৰ্ণ কৰিছে আৰু যদি আমি পাৰ্চেণ্টেজ হিচাপত চাওঁ 0.24% ৰিটাৰ্ণ কৰিছে আৰু অতি লক্ষণীয় বিষয় আপোনালোকে চাব কামৰূপ মেট্ৰত ভুৱা কৃষক আছে 4,667 জন য'ত 5,84,54,000 টকা এই ভুৱা কৃষকৰ একাউণ্টত সোমাইছে অতি আচৰিত কামৰূপ মেট্ৰত আপুনি মন কৰক ভুৱা কৃষক ওলাইছে 4,667 কি ক'ব আপুনি কি ক'ব এইটো দিছপুৰ যিটো আপোনাৰ ছেক্ৰেটাৰিয়েট কমপ্লেক্স আছে সচিবালয়ত তাতো খেতি দেখুৱাব লাগিব তাতো খেতিয়ক ওলাব লাগিব তেতিয়াহে আপুনি যিটো সংখ্যা কৈছে তেতিয়াহে মিলিব কাৰণ ছেক্ৰেটাৰিয়েট সচিবালয়ৰ যিখিনি মাটি সেইখিনি দেখুৱাব লাগিব খেতি কৰা কাৰণ মাটি ক'ত পাব হোটেলখিনি নকলে নহ'ব যে ফ্লেটখিনি নকলে নহ'ব আপুনি তাতো আপুনি আচৰিত কথা দিছপুৰ আৰু আচৰিত কথা মেট্ৰ' তদন্ত আওতালৈ নাহিলে বিষয়াসকল উজনি অসমৰ আপোনাৰ গোলাঘাট নাই যোৰহাট নাই শিৱসাগৰ নাই মাজুলী নাই আপোনাৰ ধেমাজি নাই
তিনিচুকীয়া নাই, ডিব্ৰুগড় নাই, নামনি, বঙাইগাঁও নাই, ৰহস্য জনঘটনা। অতি আচৰিত কথা। বঙাইগাঁও কিয় নহয়? প্ৰিয় দৰ্শকসকল অনুভৱ কৰক, কিয় নাহিলে বঙাইগাঁও, গোলাঘাট, যোৰহাট, শিৱসাগৰ এই জিলাসমূহ, চৰাইদেউ কিয় নাহিল? অসমৰ কৃষিমন্ত্ৰীজন কোন দলৰ আপোনালোকে ভালদৰে জানে। অতুল বৰা কোন দলৰ আপোনালোকে ভালদৰে জানে। বঙাইগাঁৱত বৰ্তমান কাৰ বিধায়ক হৈ আছে আপোনালোকে ভালদৰে জানে। এইবোৰ এটা এটা কৌশল নেকি আজি ৰাইজৰ কাৰণে এটা ডাঙৰ ৰহস্য। কিয় গোলাঘাটক অনা নহ'ল তদন্তৰ আওতালে? কিয় বঙাইগাঁৱত তদন্তৰ আওতালৈ অনা নহ'ল? যোৰহাট, শিৱসাগৰ, চৰাইদেউ কিয় তদন্তৰ আওতালৈ নাহিল? কৃষিমন্ত্ৰীজনৰ অঙহী বঙহীয়ে এই সুবিধা পাইছে নেকি? ইও এক বৃহৎ প্ৰশ্ন। পাব পাৰে নেকি? পাব পাৰে। আৰু গোলাঘাটতো উজনি অসমৰ 30,000 ভুৱা কৃষক ওলাইছে, 30,000। তেওঁ কৃষিমন্ত্ৰী গৃহ জিলা, তাত 30,000 ভুৱা কৃষক ওলাইছে, হ'ব পাৰে। আৰু আপুনি ধেমাজিৰ পৰা আপুনি গোলাঘাট লাগে, কিয় বাদ পৰিলে এই জিলাকেইখন? নামনিৰ বঙাইগাঁওখন কিয় বাদ পৰিলে? তাতে আকৌ বৰপেটা আছে, ধুবুৰী আছে, নগাঁও আছে, আপোনাৰ ধুবুৰী, বগাঁও, বাক্সা আছে, এইবিলাক আছে, দৰং আছে, নলবাৰী আছে, এইবিলাক আছে, শোণিতপুৰ আছে, কোকৰাঝাৰ আছে। কিন্তু এই জিলা উজনি এই জিলাকেইখন আৰু নামনি বঙাইগাঁও কিয় বাদ পৰিলে? বৰপেটা আৰু নগাঁৱতো অভিলেখ গৈছে। বৰপেটাত আপোনাৰ 2,03,839 জন ভুৱা কৃষক, 2,03,839 জন ভুৱা কৃষক বৰপেটা। আৰু যদি আমি নগাঁও চাওঁ 1,16,068 জন ভুৱা কৃষক। দ্বিতীয়ত পৰিছে নগাঁও আৰু প্ৰথমত আছে বৰপেটা। আৰু আচৰিত কথা, এই কিছুমান বিধায়কক দেখো তেওঁলোকৰ সমষ্টি থাকিব শিৱসাগৰত আৰু মাত মাতে চেঙা সমষ্টিৰ কাৰণে। তেওঁলোকে বিধানসভাত এই তথ্যবোৰ পোৱা নাই নি? কেইদিন যেতিয়া দাখিল কৰিছিলে ক'ত গৈছিলে? নে বিধানসভাত উপস্থিত নাছিলে নি? তেওঁলোকে উপস্থিত নাছিল নেকি? নে তেওঁলোকৰ অকলে বিধায়কৰ দৰমহাটো খাবৰ কাৰণে ৰাইজে নিৰ্বাচিত কৰিছিলে নি? মই সুধিছোঁ বিধায়কসকলক যে আপোনালোকে ৰাজকোকৰখন ইমান কোটি টকা, 567 কোটি টকা লুণ্ঠন কৰিলে, আপোনালোকে কি কয়? বিধানসভাত টোপনিয়াবলৈ যায় নে উপস্থিত নাথাকে নে কি কয়? ঠিক আছে, বিজেপি বা অগপৰ মিত্ৰজোঁট চৰকাৰে তেওঁলোকৰ ভোটৰ অংকত এই বিষয়টো গাপ দিব বিচাৰিছিল। এতিয়া ন্যায়ালয়ৰ হস্তক্ষেপত আৰু আমাৰ যিখন সংগ্ৰামৰ প্ৰেছাৰত পৰি এওঁলোকে তদন্ত আৰম্ভ কৰিব খুজিছে। কিন্তু বিৰোধী দলৰ বিধায়কসকল নে এছেম্বলিত তেওঁলোক উপস্থিত নাথাকে, নে তেওঁলোকৰ টোপনিয়াই থাকে, নে তেওঁলোকে চেলাৰী ল'বৰ কাৰণে ৰাইজে নিৰ্বাচিত কৰে। মই মুকলি প্ৰশ্ন কৰিছোঁ, আপোনালোকে ৰাজকোকৰ ধন 567 কোটি, আপোনালোকৰ সমালোচনাটো কেতিয়াবাই কৰিব লাগিছিলে। কিন্তু আপোনালোকৰ ব্যস্ত পঞ্চায়তৰ মিত্ৰজোঁট, কাৰ লগত কি মিত্ৰজোঁট কৰিব লাগে, কি কথা, কাক কি ডেডলাইন দিব লাগে সেইবিলাক জানে। কিন্তু ৰাজকোক যে লুটপাট কৰিছে সেইবিলাক কথা আপোনালোকৰ নলেজত নাথাকে। প্ৰিয় দৰ্শকসকল, দুৰ্নীতিক প্ৰশ্ৰয় দিয়া বা দুৰ্নীতি কৰা মিত্ৰজোঁটৰ, বিজেপি আৰু অগপৰ মিত্ৰজোঁটৰ চৰকাৰখন যিমান জগৰীয়া, এই দুৰ্নীতি দেখি নীৰৱতা অৱলম্বন কৰা কংগ্ৰেছ ৰাইজৰ দলৰ পৰা আদি কৰি এই যিসমূহ বিৰোধী ৰাজনৈতিক দল, এওঁলোকো কিন্তু কম জগৰীয়া নহয়। আজি এইখিনি ইমান এটা সৰ্ববৃহৎ কেলেংকাৰী হৈ যোৱাৰ পিছত এওঁলোকৰ নীৰৱতাই কিন্তু এওঁলোকৰ জনতাৰ প্ৰতি, অসমৰ কৃষক জনগণৰ প্ৰতি কিমান দায়বদ্ধ কিন্তু প্ৰশ্নবোধকতা আনি দিছে। আজি অখিল গগৈ চেঙা সমষ্টিৰ কথা চিঞৰে বিধানসভাত, কিন্তু আজি শিৱসাগৰত প্ৰায় 6,952 জন ভুৱা কৃষকে এই কৃষক সন্মান নিধিৰ ধন পাইছে। 7,93,42,000 টকা 98 জনে ঘূৰাই দিছে। কিয় নিলিপ্ত অখিল গগৈ ডাঙৰীয়া? আপুনি এই কৃষকসকলৰ প্ৰতি, এই শিৱসাগৰ জিলাৰ অন্তৰ্গত এই কৃষকসকলৰ প্ৰতি আপোনাৰ দায়বদ্ধতা নাই নেকি? আপুনি যদি ইয়াৰ পিছতো নীৰৱতা অৱলম্বন কৰে, আপোনাৰ সততা, আপোনাৰ দায়বদ্ধতাৰ সন্মুখত কিন্তু বৃহৎ প্ৰশ্নবোধকতাৰ সৃষ্টি হ'ব। মই আপোনাক কৈছোঁ, এতিয়া আপুনি যিখিনি কথা কৈছে এই নেতাখিনিক কৈছে, কিছুমান নেতা দেখিছোঁ তেওঁলোকৰ ইয়াৰ দায়বদ্ধতাটো বাদ দিয়ক, তেওঁলোকৰ সংবাদ মাধ্যমৰ লিডাৰ, প্ৰেছ মিটত ক'ৰবাত প্ৰেছ মিডিয়াৰ লিডাৰ, কিন্তু অসমৰ আকৌ কৈছোঁ অসমৰ যিবিলাক জ্বলন্ত সমস্যা সেইবিলাকৰ ওপৰত তেওঁলোকৰ লিডাৰশ্বিপ নহয়। আৰু চাওক,
এই বৰ্তমান চৰকাৰখনৰ কথা কৈছোঁ 2018 চনত আঁচনি ৰূপায়ণ কৰিছিলে এখন PM কিষাণ সন্মান নিধি তাৰপিছত কেলেংকাৰী ফাদিল হৈছে এখন চৰকাৰ দিনতে আৰু এওঁলোকে আকৌ আপুনি মেলে মিটিঙে যদি যায় দুৰ্নীতিৰ বিৰুদ্ধে জিৰ' টলাৰেঞ্চৰ কথা কৈ থাকে বৰ্তমান বিজেপি চৰকাৰৰ কথা কৈ আছোঁ আৰু 1 কোটি 2 কোটিও নহয় এটা বৃহৎ কেলেংকাৰী সংঘটিত হৈছে 567 কোটি কেলেংকাৰী এইটো ইমান দিন কিয় গাত দিলে কি ৰহস্য আৰু আপোনালোকে এতিয়া ন্যায়ালয়ৰ হেঁচাত পৰি আপোনালোকে এইখিনি কাম কৰিবলৈ লৈছে আৰু তালিকাও চৰকাৰৰ হাতত তালিকাও আছে 98জন এই বিষয়া এই তালিকা চৰকাৰে মাত্ৰ দিছে চৰকাৰৰ হাতত আছে থাকিও এওঁলোকক এতিয়ালৈকে হেণ্ডকাপ কিয় লগোৱা নাই হেণ্ডকাপ লগোৱা নাই আৰু এজনো ভুৱা কৃষকক হেণ্ডকাপ লগোৱাটো বাদ দিয়ক কাষ চাপিব পৰা নাই এই বিষয়াসকলে এই যিখিনি ধৰণৰ ৰিকভাৰীৰ কথা যেন কৈ আছে ৰিকভাৰীৰ কাৰণে কোনো কাষ চাপিব পৰা নাই আৰু এইসকল বিষয়াৰ ভুলতে এইখিনি ধৰণ হ'ল কি হ'ল হিচাপত অসমৰ নহয় যদি বেলেগ ৰাজ্যত হোৱাহেঁতেন এওঁলোক এতিয়া জেলৰ ভাত খাবলগীয়া হ'লহেঁতেন কিন্তু অসমত গোটেই বিষয়খিনি ৰাজনৈতিক নেতাখিনি মই আপোনাক ক'লো কি শাসক কি বা বিৰোধী কি চব একেই গোটেই বিষয়খিনি অকল মানে মিলি ভকত গোটেইখিনি একেই হয় এই গোটেই গাত দিয়াৰ চেষ্টা কৰি আছে আৰু এনেকৈ 1 কোটি বা 2 কোটি 2 কোটি বা 3 কোটি তেনেকৈ এতিয়া 1000 কোটি কেলেংকাৰী মানে বৃদ্ধি হ'বলৈ পাইছে অসমত আৰু তদন্তকাৰী সংস্থাৰ মানে CBI কথা কৈছোঁ CBI এই পত্ৰ আগন্তুক সময়ত আমি চাম বাৰু কি কৰে এওঁলোকৰ ৰহস্যজনক ভূমিকা এতিয়া CBI কি কয় আৰু শেহতীয়াকৈ অসম চৰকাৰে যিটো তদন্ত কৰিবলৈ লৈছে এইটো আমি ধন্যবাদ জনাইছোঁ অসম চৰকাৰক কিন্তু যেতিয়ালৈকে জেলৰ ভাত নাখায় বা যেতিয়ালৈকে কৃষি বিভাগৰ কৃষি বিষয়ে হেণ্ডকাপ নালাগে ভুৱা কৃষকৰ হেণ্ডকাপ নালাগে তেতিয়ালৈকে আমি এই চৰকাৰখনৰ প্ৰতি সদিচ্ছা আছে বুলি ক'ব নোৱাৰোঁ হেণ্ডকাপ লাগিব বোলে আজি বোলে বৰপেটাত 10জন বিষয়া বা আজি নগাঁও কাইলৈ বাক্সা পৰহিলে চৰাইদেউ শিৱসাগৰ এইবিলাক বিষয়া বা এইখিনি ভুৱা কৃষকৰ হেণ্ডকাপ যেতিয়া লাগিব তেতিয়া আমি গম পাম চৰকাৰখনৰ সদিচ্ছা শেহতীয়াভাৱে ন্যায়ালয়ৰ পেচাব পৰি হ'লেও কৰিছে কিন্তু এতিয়ালৈকে আছে বুলি আমি নাভাবোঁ ধন্যবাদ শইকীয়া ডাঙৰীয়া ইয়াৰ পিছত যদি এই প্ৰক্ৰিয়াটো আগ নাবাঢ়ে ভূমিকা কি হ'ব আপোনাৰ আমি 20 তাৰিখে আমাৰ কণ্টেম্প কেছ ফাইল কৰিম মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ত আৰু ফাইল কৰাৰ পাছততো ন্যায়ালয়ৰ ৰোষতটো পৰিলেই বৰ্তমান পৰিছেই আৰু তাৰপিছত দেখা যাব আৰু যেতিয়ালৈকে ন্যায় নাপাব প্ৰকৃত দুখীয়া কৃষকে তেতিয়ালৈকে আমি ক্ষান্ত নাথাকোঁ আমি যদিও সুপ্ৰিম কোৰ্ট যাবলগীয়া হয় মই বুজি যাম আৰু আমাৰ দেশৰ মহামান্য ৰাষ্ট্ৰপতি সচিবালয়ৰ পৰাই যেতিয়া নিৰ্দেশ আহে তাৰপিছত আপুনি কি কৰিবলগীয়া আছে এখন প্ৰকৃত গণতান্ত্ৰিক চৰকাৰ বা গণতান্ত্ৰিক ৰাষ্ট্ৰক ইয়াতকৈ কৰিবলগীয়া কি আছে আপোনাক কৈছোঁ আমি গৈ আছোঁ আৰু গৈ থাকিম সুপ্ৰিম কোৰ্ট হ'লেও পাম আমি যাম কিন্তু আমি ক্ষান্ত নাথাকোঁ এইসকল কাল্পিত যেতিয়ালৈকে জেললৈ নাযায় এইসকল কৃষি বিষয়া যেতিয়ালৈকে জেললৈ নাযায় কাৰণ এইখন এতিয়া চৰকাৰে লুকুৱাব নোৱাৰে এখন তালিকা আমাৰ হাতত আছে 98জন আৰু 16জন ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচাৰ আছে আৰু ভুৱা কৃষকৰ সংখ্যা আছেই যেতিয়ালৈকে এইসকল জেললৈ নাযাব যেতিয়ালৈকে পইচা এইখিনি ৰিকভাৰী নহ'ব আমি ক্ষান্ত নাথাকোঁ কোনোবাই ভোট বেংকৰ স্বাৰ্থত ক'ৰবাত গাপ দিব পাৰে আমি তেওঁলোকৰ গোটেই চিন্তাধাৰা আমি গম পোৱা হ'ল তেওঁলোকৰ সদিচ্ছা কি গম পোৱা হ'ল আমি এতিয়া ক্ষান্ত পূৰ্ণ কৰা নাই ধন্যবাদ শইকীয়া ডাঙৰীয়া বহুমূলীয়া সময় প্ৰদান কৰাৰ বাবে আপোনাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰিয় দৰ্শকসকল অনাগত দিনত পুনৰ কওঁ অসমৰ কৃষি অৰ্থনীতিত যি মাধমাৰ সোধালে পৰিকল্পিতভাৱে মিত্ৰজোঁটৰ চৰকাৰখনে অসমৰ কৃষি অৰ্থনীতিত যি মাধমাৰ সোধালে প্ৰকৃত কৃষকসকলৰ মেৰুদণ্ড বেকা কৰি পেলালে ইয়াৰ পিছত তদন্ত প্ৰক্ৰিয়াই কি মূৰ ল'ব সি হ'ব লক্ষণীয় আৰু কেৱল মাত্ৰ শাসনাধীষ্ঠ চৰকাৰখনক আমি জগৰীয়া কৰিলেই নহ'ব বিৰোধীৰ ভূমিকা কি হ'ব কৃষকসকলৰ ভোটেৰে এওঁলোকে গাদী দখল কৰিছে অখিল গগৈ কওক কংগ্ৰেছৰ বিধায়কসকল কওক এওঁলোকে কৃষকসকলৰ ভোটেৰে গাদী দখল কৰিছে সেইসকল কৃষকৰ প্ৰতি এওঁলোকৰ দায়বদ্ধতা কি অনাগত দিনত কিন্তু এওঁলোকৰ ভূমিকাই সেই দায়বদ্ধতা পৰিস্ফুট কৰি তুলিব যদি এওঁলোকে নীৰৱে থাকে তেনেহ'লে জানিব লাগিব যে চৰকাৰৰ এই পৰিকল্পিত অনিয়ম দুৰ্নীতি কেলেংকাৰীত এখেতসকলৰ মৌন সমৰ্থন আছে চাই থাকিব আসাম লাইভ 7 পুনৰবাৰ আমি এনে ধৰণৰ সংবাদ তুলি ধৰিম আঁতৰি নাযাব আসাম লাইভ 7ৰ পৰা ধন্যবাদ